Hey everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে তো আজি হয় সানডে আৰু আজি সানডে আমি এফালে গৈ আছো তো কোট গৈ আছো কি কৰিম গুটেখিনিতে আপোনালোকক আমি লগত ৰাখিম তো বলক আজি সানডে ফানডে স্টাৰ্ট কৰো তো মোৰ ব্লগটো হিখলৈকে চাব আৰু ভিডিওটো স্কিপ নকৰিব আৰু যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যি সকলে মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাই আছে হে সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক আজি আমাৰ সানডে যাত্ৰা আৰম্ভ কৰো এয়া আমি চাৰিগাঁও নিমাতী ৰোড হৈ পেলাই আহি আছোঁ আমাৰ ডেষ্টিনেশ্যন প্লেচলৈ তো বলক গৈ থাকোঁ আমি আমাৰ ডেষ্টিনেশ্যনলৈ আৰু ভিডিঅ'টো চাই থাকক আমি ক'ত গৈ আছোঁ ভিডিঅ'টোৰ এণ্ডত গম পাব এয়া দেখি পেলাই আপোনালোকে গম পাইছেই চাগে আমি নিমাতী ঘাট হৈ আমাৰ ডেষ্টিনেশ্যন প্লেচলৈ যাব লগা হৈছে তো বলক গৈ থাকোঁ এইটো ৰাস্তা চাগে যোৰহাটত থকাসকলে চিনি পায়েই তেওঁ বুলি যোৰহাটৰ বাহিৰৰখিনিৰ বাবে মই অলপ ভিডিঅ'টোত দেখাই দিছোঁ এয়া আমি আহি পালোঁ আমাৰ পিকনিক ডেষ্টিনেশ্যন কহুৱা চাপৰি বনভোজস্থলী তো বহুত চাগে ইয়ালৈ আহিছে মই কিন্তু প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছোঁ তো এয়া চাওক আমাৰ খানা ৰেডি কৰি আছে আমাৰ লগৰ কালিগসকলে তো তেওঁলোকে মিলিজুলি চবেই বনাইছিলে তো বহুত টেষ্টি আছিলে তাতে আমাৰ খানাত মাটন চিকেন পৰ্ক সকলোখিনি আইটেম আছিলে আৰু সকলোখিনিয়ে বহুত ধুনীয়া হৈছিলে এয়া চাওক মোৰ ছোৱালীজনী অকলে ছোৱালীজনীয়ে খেলি আছিলে আৰু বহুত ফূৰ্তি কৰিলে বহুত তাই খেলিলে সেইদিনাখন বালিৰ লগত
ক্ৰমান্বয়ে বেলিটো ডুবি আহিল আৰু আমি সকলোৱে নিজৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। তেতিয়াই সময় হৈছিল 4:30 মষ্ট প্ৰবেবলি। চ' এয়া আমি এটা ধুনীয়া চিনেৰী উপভোগ কৰি কৰি নিজৰ ঘৰলৈ উভতি গৈ আছিলোঁ। মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। কমেণ্ট যোগে মোক জনাব আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে আৰু মোক কি কি সাল সলনি কৰাটো আপোনালোকে বিচাৰিছে। ঘৰলৈ বুলি উভতি আহি থাকোঁতে ৰাস্তাতে মোৰ ছোৱালীয়ে ক'লে যে মামী এটা আমি আইচক্ৰীম খাই লওঁ। তো আমি এখন আইচক্ৰীম পাৰ্লাৰত সোমাইছিলোঁ। সেইখন আছিলে গৰালিতে। আনকালে মই এইখন দেখা নাছিলোঁ, কিন্তু সেইদিনাখন হয়তো দেওবাৰ হোৱাৰ বাবে সকলো দোকান বন্ধ আছিলে। চ' এইখন মোৰ চকুত পৰিলে। এইখনৰ নাম আছিলে ৰোলছ এণ্ড বাইটছ। তো তাতে বিভিন্ন ধৰণৰ আইচক্ৰীমৰ ভেৰাইটিজ আছিলে। তেওঁলোকে কাষ্টমাইজ কৰি আইচক্ৰীম তাতে বনাই কাষ্টমাৰক ছাৰ্ভ কৰিছিলে। বহুত ধুনীয়া আছিলে আইচক্ৰীম কেইটা, খাবলৈ বহুত টেষ্টি আছিলে। তো আপোনালোকেও যদি বিচাৰে ইয়াতে আহিব পাৰে। মই মেনুখনটো তাতে লগায়ে দিছোঁ। তো আমি নিজৰ নিজৰ পচন্দৰ আইচক্ৰীমকেইটা ধুনীয়াকৈ উপভোগ কৰিলোঁ। আজিলৈ ইমানেই। তো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।